তো হেল্ল' এভৰিৱান, মই পোনপ্ৰথমে তোমালোকক মোৰ ইউটিউব চেনেল ষ্টাডি স্পেয়াৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। তো আজি মৰ্ণিং মই তোমালোকক বদমাছ ৰিলেটেড 20টা হোমৱৰ্ক দিছিলোঁ। মই মোৰ হোৱাটছএপ এটা আমাৰ গ্ৰুপ আছে, সেই গ্ৰুপত তোমালোকে বহুতে কমেণ্ট কৰিছা যে পাৰিছোঁ ছাৰ, বোলে পৰা নাই ছাৰ, কাৰেক্ট এনচাৰখিনি লাগে। তো তোমালোকক মই এতিয়া এনচাৰখিনি উলিয়াই দেখাম, ঠিক আছে। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে 8 প্লাছ মাজু বন্ধনী 2 ব্ৰেকেট 3 ইনটু -4। এতিয়া বদমাছ ৰুলৰ মতে কি আছিলে? BODMAS। বদমাছ ৰুলৰ মতে প্ৰথমতে আমি ব্ৰেকেটৰখিনি প্ৰথমতে কৰি ল'ব লাগে। এতিয়া ব্ৰেকেট বুলি কওঁতে ইয়াতো ব্ৰেকেট দুটা আছে, এইটো ব্ৰেকেট দুটা আছে, এটা এইটো আছে, কাৰ্লি ব্ৰেকেট আছে, আৰু এটা স্মল ব্ৰেকেটটো আছে, ঠিক আছে। তো প্ৰথমতে আমি কোনটো ব্ৰেকেটৰ কাম কৰিম? এতিয়া ব্ৰেকেট 3 টাইপছ অফ ব্ৰেকেটছ আছে। ফাৰ্ষ্টটোক আমি অসমীয়াত বৰ বন্ধনী বুলি কওঁ, ছেকেণ্ডটোক আমি মাজু বন্ধনী বুলি কওঁ, আৰু লাষ্টটো আমি সৰু বন্ধনী বুলি কওঁ। তো ঠিক তেনেদৰে প্ৰথম যেতিয়া আমি ব্ৰেকেট কৰিম, ব্ৰেকেটৰ প্ৰথমত আমি সৰু বান্ধনীটো ফাৰ্ষ্টত কৰিম। ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ সদায় কোনে পাব? সৰু বান্ধনী পাব। ছেকেণ্ড প্ৰেফাৰেঞ্চ পাব মাজু বান্ধনী, আৰু থাৰ্ড প্ৰেফাৰেঞ্চ পাব বৰ বান্ধনীয়ে, ঠিক আছে। তো প্ৰথমতে আমি কি কৰিম? মাজু বন্ধনীৰ কামটো আমি ফাৰ্ষ্টত নকৰোঁ, প্ৰথমতে আমি সৰু বান্ধনীৰ ভিতৰত থকাখিনি প্ৰথমতে আমি কৰি ল'ম। 8 প্লাছ 6 ইনটু এটা সৰু বান্ধনীৰ মাজত কি আছে? 2 ইনটু 3। তো 2 ইনটু 3 হৈ যাব 6 - 4। তো সৰু বান্ধনীৰ মাজত কাম খতম। তাৰপিছত আহিলে মাজু বান্ধনী। এতিয়া ব্ৰেকেটৰ কাম আমাৰ খতম হোৱাই নাই, ব্ৰেকেটৰ কাম আমাৰ শেষ হোৱাই নাই। প্ৰথমতে আমি সৰু বান্ধনীখিনি কৰিলোঁ, তাৰপিছত মাজু বান্ধনী। মাজু বান্ধনীৰ ভিতৰত কি আছে? 6 ইনটু 3 - 5। এতিয়া প্ৰথমতে আমি মাল্টিপ্লিকেশ্যনটো কৰিম নে ছাবষ্ট্ৰেকশ্যনটো কৰিম? প্ৰথমতে আমি কি কৰিম? মাল্টিপ্লিকেশ্যন প্ৰথমত আহে নে ছাবষ্ট্ৰেকশ্যন প্ৰথমত আহে? মাল্টিপ্লিকেশ্যন প্ৰথমত আহে। চ' প্ৰথমতে আমি কি কৰিম? মাল্টিপ্লিকেশ্যন। 6 × 6 = 36 - 4 কিমান হ'ব? 8 প্লাছ ব্ৰেকেটৰ ভিতৰত থকাখিনি যদি আমি প্ৰথমত কৰি লওঁ, 36 - 4 = 32। এনচাৰ হৈ যাব এইটো হ'ব 40, ঠিক আছে। তো ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰটো কি আছিলে? 40। ইয়াৰ এনচাৰটো কি আছিলে? 40, কাৰেক্ট এনচাৰটো। তো ছেকেণ্ডটো আমি কৰিম। ছেকেণ্ডটো আছিলে 2 ডিভাইডেড বাই বৰ বান্ধনী 3 প্লাছ মাজু বান্ধনী 5 মাইনাছ সৰু বান্ধনী -4 - 2 ব্ৰেকেট ক্লোজ, ঠিক আছে। তো প্ৰথমতে আমি কি কৰিম? ব্ৰেকেটৰ ভিতৰত থকাখিনি কৰিম। ব্ৰেকেটৰ ভিতৰত প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰতো প্ৰথমতে কাম কৰিম, আমি প্ৰথমতে সৰু বান্ধনীখিনি কৰি ল'ম। চ' 2 ডিভাইডেড বাই 3 প্লাছ কাৰ্লি ব্ৰেকেট 5 মাইনাছ সিহঁতৰ সৰু বান্ধনীৰ মাজত কি আছে? 4 - 2। 4 - 2 = কিমান হ'ব? 2। সৰু বান্ধনী কাম খতম, সৰু বান্ধনী কাম হৈ গ'ল। তাৰপিছত আমি কাৰ বান্ধনী কৰিম? মাজু বান্ধনী। ইয়াত থাকিব লাগিছিল মাজু বান্ধনী। মাজু বান্ধনী কিমান হ'ব? 2 ডিভাইডেড বাই 3 প্লাছ 5 - 3 = কিমান হ'ব? 3। তো মাজু বান্ধনীৰ কামো খতম হৈ গৈছে। তাৰপিছত বৰ বান্ধনী কাম 2 3 + 3 = কিমান হ'ব? 6। ঠিক এইটো 12 আছিলে হা, মই এইটো ইয়াত লিখা কাৰণ মিষ্টেক হ'ল চাগে, এইটো 12 আছিলে। তেনেকৈ কৰিলে একো নাই। 12 যদি আমি নকৰোঁ, 2 আছিলে যেনিবা, 2 যদি আমি 6 ডিভাইড কৰোঁ কিমান হ'ব? 6 পইণ্ট দিলোঁ, 0 আহিলে। 6 × 3 = 18, 2 পইণ্ট দিয়াৰ কাৰণে 0 আহিলে, আকৌ 3 হ'ব। তো এনচাৰটো কিমান হ'ব? 0.33 যদি ইয়াত 2 হয়, ঠিক আছে। যদি ইয়াত 12 হ'লহেঁতেন তেন্তে তাৰ আকৌ এনচাৰটো 2 হ'লহেঁতেন। চ' এইটো যদি 12 হয় তেনেহ'লে ইয়াৰ এনচাৰটো 2 হ'ব, ঠিক আছে।
তাৰপিছত থাৰ্ড নাম্বাৰটো আহিলে 9 minus 6 plus বৰ্গবন্ধনী 8 divided by 4 minus 2 bracket close. তো প্ৰথমতে কি বদমাছ হ'ল BODMAS বদমাছ হ'লৰ মতে আমি প্ৰথমতে কোনখিনি কৰিম ব্ৰেকেটৰ কামটো আমি ফাৰ্ষ্টত কৰিম ব্ৰেকেটৰ কামটো ফাৰ্ষ্টত মানে কোনটো ব্ৰেকেটৰ কাম আমি প্ৰথমত কৰিম স্মল ব্ৰেকেটৰ কাম আমি ফাৰ্ষ্টত কৰিম তো কিমান হ'ব 6 plus 8 divided by 4 minus 2 ইকুৱেল টু কিমান হৈ যাব 2 ব্ৰেকেট ক্লোজ ঠিক আছে 9 minus 6 plus এটা কিমান 8 divided by 2 8 divided by 2 হৈ যাব 4 তো ইয়াত ফাৰ্ষ্টত আমি কি কৰিম 9 minus 6 কৰিম নে ফাৰ্ষ্টত এডিশনটো কৰি লম কোনটো কৰিম ইয়াত সাবট্ৰেকশন আছে আৰু এডিশন আছে তো আমি কোনটো কাম প্ৰথমত কৰিম সাবট্ৰেকশন কৰিম নে এডিশন কৰিম প্ৰথমতে কি আহে এডিশন সো প্ৰথমতে আমি কি কৰিম এডিশন কৰিম এতিয়া মেইন কথা হ'ল বহুতে ইয়াত মিস্টেক কৰে যে -6 plus 4 কৰিম নে 9 plus 4 কৰিম তো তোমাৰ মনৰ ইচ্ছা তুমি যোনটো কৰা তুমি চোৱা 9 ৰ ফ্ৰণ্টত কি আছে প্লাস চিন আছে সো 4 ৰ ফ্ৰণ্টতো কি আছে প্লাস চিন আছে তুমি সেইটা প্লাস এটা প্লাস কৰি ল'ব পাৰা তো 9 plus 4 কৰিলে কিমান হৈ যাব 13 minus 6 একেবাৰে লাষ্টত কি হ'ব সাবট্ৰেকশন সো 13 minus 6 কৰিলে কিমান হৈ যাব 7 সো 3 নাম্বাৰ কোৱেশ্চনৰ এনসাৰটো কি হ'ব 7 ঠিক আছে তাৰপিছত আমি কৰিম 4 নাম্বাৰটো 4 নাম্বাৰ কোৱেশ্চনটো কি আছিল 7 plus 2 into 3 plus 2 bracket close divided by 3 ঠিক আছে তো কি বদমাছ হ'লে প্ৰথমতে ব্ৰেকেটৰ কামটোই কৰিম ব্ৰেকেটৰ প্ৰথমতে আমি কোনটো ব্ৰেকেটৰ কাম কৰিম সৰু বান্ধনী স্মল ব্ৰেকেট সো 3 plus 2 ইকুৱেল টু কিমান হৈ যাব 5 7 plus তো তাৰপিছত আমি কি কৰিম ব্ৰেকেটৰ কামখিনি 5 plus 2 5 into 2 ইকুৱেল টু 5 to the 10 divided by 3 7 plus 10 ক যদি আমি 3 দি ডিভাইড কৰোঁ তেনে কিমান হ'ব 3 3 জাৰ 9 1 পইণ্ট দিলো 0 আহিলে এটো আকৌ 3 3 জাৰ 9 তেনেকৈ যাব সো কিমান হ'ব 3.33 7 plus যদি আমি 3.33 কওঁ কিমান হ'ব 10.33 কিছুমানে পইণ্টৰ এনসাৰটো লাইলে মিস্টেক হ'ব বুলি ভাবিব পাৰে কিন্তু তেনেকুৱা নহয় 4 নাম্বাৰ কোৱেশ্চনৰ এনসাৰটো কিমান হ'ব 4 নাম্বাৰ কোৱেশ্চনৰ এনসাৰটো হৈ যাব 10.33 তাৰপিছত আহিলে 5 নাম্বাৰ কোৱেশ্চনটো 5 number question to 15 minus 5 plus brackets 3 plus 2 bracket close divided by 3 তো এটা যদি আমি প্ৰথমতে কৰিব যাওঁ ব্ৰেকেটৰ ফ্ৰণ্টৰ ব্ৰেকেটৰখিনি আমি ফাৰ্ষ্টত কৰিব লাগিব কিমান হৈ যাব 15 minus 5 15 minus 5 bracket 5 plus 3 plus 2 ইকুৱেল টু কিমান হৈ যাব 5 divided by 3 5 plus 5 divided by 3 15 minus 5 plus 5 ইকুৱেল টু কিমান হৈ যাব 10 divided by 3 10 divided by 3 কৰিলে কিমান ল'ব অথনি আমি কৰিছিলো 10 divided by 3 কৰিলে হৈ যাব 3 3 জাৰ 9 1 পইণ্ট দিলা 0 আহিলে 3 3 জাৰ 9 1 পইণ্ট থাকিলে 0 আহিব তেনেকৈ আহিব ঠিক আছে 15 minus 3.33 তেনেকৈ আহিব তো 15
15 পৰা যদি তুমি 3.33 মাইনাছ কৰা সদায় এটা কথা মনত ৰাখিবা পইণ্টৰ তলত পইণ্ট বহিবা 15.00 বুলি লিখিলেও 15 থাকিব এইটো কিমান হৈ যাব এইটো ইয়াৰ পৰা ইয়ালৈ যদি যায় এইটো যদি আমি কেৰি কৰোঁ ইয়াত হৈ যাব 10 10 পৰা 3 গ'লে হৈ যাব 7 ইয়াত থাকিব 9 9 পৰা 3 গ'লে 9 পৰা 3 গ'লে হৈ যাব 6 এইটো পইণ্টৰ তলত পইণ্ট বহিব এইটো থাকিব 4 4 পৰা 3 গ'লে 1 এইটো 1 তো এনসাৰ হৈ যাব 11.67 ঠিক আছে মই অলপ ফাষ্ট কৰি দিছোঁ তোমালোকে যদি কিবা বুজি নোপোৱা তেন্তে তোমালোকে মোক সুধি ল'ব পাৰিবা সো 6 নাম্বাৰটো হৈ যাব 12 divided by 2 plus 3 into 2 plus 7 তো এইটো যদি আমি কৰোঁ প্ৰথমতে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত থকাখিনি প্ৰথমত কৰিম 2 plus 3 into 2 is equal to 6 plus 7 is equal to 12 divided by 6 plus 2 is equal to কিমান হৈ যাব 8 plus 7 প্ৰথমতে আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত থকাখিনি ফাৰ্ষ্টত কৰিম সৰি ব্ৰেকেটৰ ভিতৰত বদমাছ হল কি আছিলে BODMAS বদমাছ হল মানে কি আছিলে ব্ৰেকেটৰ ভিতৰত থকাখিনি ফাৰ্ষ্টত কৰিলোঁ তাৰপিছত আহিলে অফটো নাই তাৰপিছত কি আছে ডিভিজন আছে নে 8 divided by 12 divided by 8 12 ক যদি আমি 8 দি ডিভাইড কৰোঁ তেনে কিমান হৈ যাব 1 jar 8 4 পইণ্ট দিলোঁ 0 আহিলে 8 5 jar 40 1.5 plus 7 যদি তুমি প্লাস কৰা তেনে কিমান হৈ যাব 8.5 তো 6 নাম্বাৰ কোৱেশ্চনটো হ'ব এনসাৰ হৈ যাব 8.5 তো পইণ্টৰ এনসাৰ ওলাব পাৰে মানে তোমালোকক ক্ৰিটিকেল কে দিব বুজিছা তাৰপিছত আহিলে 7 নাম্বাৰটো 7 নাম্বাৰটো কি আছে 8 plus 4 into ডাঙৰ বৰ বন্ধনী 2 minus 6 ব্ৰেকেট মাজৰ সৰু বন্ধনী 6 minus 3 ব্ৰেকেট ক্লোজ 8 plus 4 into 2 minus 6 পৰা 3 minus গ'লে কি হ'ব কি কাৰণে আমি এইটো ব্ৰেকেট কৰিছোঁ প্ৰথমতে মনত ৰাখিবা সদায় ফাৰ্ষ্টত এডাল ব্ৰেকেটৰ কাম কৰে সৰু বন্ধনী সেকেন্ডত মাজু বন্ধনী থাৰ্ডতহে আমি বৰ বন্ধনী কাম কৰিম ঠিক আছে তো 6 minus 3 দিলে হৈ যাব কিমান 3 8 plus 4 into এটো কিমান হৈ যাব minus 1 8 plus 4 into minus 1 একেটাকে দুবাৰ লিখি পালো এতিয়া আমি কি কৰিম এটো চোৱা -1 টো ভিতৰতে আছে -1 টো 4 লগত কি হৈ আছে মাল্টিপ্লাই তো বদমাছ লমতে আমি কি কৰিম এতিয়া আমি মাল্টিপ্লাই কৰিম 8 4 লগত যদি আমি 1 টো মাল্টিপ্লাই কৰোঁ তেনে কিমান হৈ যাব 4 হৈ যাব কিন্তু প্লাস এ মাইনাস এ হৈ যাব এটো -4 হৈ যাব মাইনাস এ প্লাস এ মাইনাস তো এনসারটো কিমান হৈ যাব 4 ঠিক আছে তো 7 নাম্বাৰ কোৱেশ্চনৰ এনসারটো কিমান ওলাই যাব 4 তাৰপিছত আহিলে 8 নাম্বাৰটো 6 into bracket 4 plus 2 bracket close curly bracket আচ্ছা এই curly bracket তো এনে আহিব curly bracket নাছিলে তো minus 8 divided by 2 প্ৰথমতে আমি সৰু বন্ধনী কাম কৰিম 6 into 4 plus 2 যদি হৈ যাব কিমান 6 minus 8 divided by 2 6 into 6 minus 8 divided by 2 হলে কি হৈ যাব 4 প্ৰথমতে আমি কি কৰিম বদমাছ লমতে প্ৰথমতে আমি কি কৰিম মাল্টিপ্লিকেশন কৰিম সো 6 6 যায় কি হৈ যাব 36 minus 4 आंसर কিমান ওলাব 32 8 নাম্বাৰ কোৱেশ্চনটো 8 নাম্বাৰটো হৈ গল 1 হৈ গল 2 হৈ গল 3 হৈ গল 4 5 6 হৈ গল 7 হৈ গল 8 নাম্বাৰটো হৈ গল sorry 9 to 8 not numbering code mistake hol 9 to দিব থাকি গল তো 9 এর পিছত ডাইরেক্ট 10 sorry 8 এর পিছত ডাইরেক্ট 10 তো 20 divided by 5 plus 3 into 4 minus 2 প্রথমতে আমি সৰু বন্ধনী কাম কৰিম 20 divided by 5 plus 3 into 4 minus 2 যদি হৈ যাব কিমান 2
20 divided by 5 plus 3 to the 6 20 divided by 5 plus 6 এতিয়া মেইন কথা হৈ গ'ল আমি প্ৰথমতে কাৰ কাম কৰিম প্ৰথমতে আমি কৰিম ব্ৰেকেটৰ কাম সম্পূৰ্ণ হৈ গ'ল অফ নাই ডিভিজন আছে নে ডিভিজন আছে প্ৰথমতে আমি তাৰপিছত আমি কিহৰ কাম কৰিম ডিভিজন তো 20 divided by 5 জিৰলি কিমান হৈ যাব 4 plus 6 এনসাৰ হৈ যাব 10 তো তোমাৰ 10 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ হৈ যাব 10 তাৰপিছত আহিলে 11 নম্বৰটো 11 নম্বৰটো আহিলে 9 minus 3 plus 4 into 2 plus 6 প্ৰথমতে আমি সৰু বান্ধনীৰ মাজত থকা কামটো কৰিম 3 plus 4 to the 8 plus 6 9 minus 8 plus 3 is equal to কিমান 11 plus 6 is equal to আঠনি মই বুজাই গৈছিলো যে প্ৰথমতে আমি কি 9 ৰ ফ্ৰন্টত কি আছে প্লাস আছে সো 6 ৰ ফ্ৰন্টত প্লাস আছে 9 plus 6 is equal to কিমান হৈ যাব 15 minus 11 তো কিমান হৈ যাব आंसर 4 তাৰপিছত 11 নম্বৰটোৰ आंसरটো কিমান লাগল 4 তোমালোকে ক্যালকুলেশন বিলাক ফাস্ট কৰিব লাগিব গমপাইছা ক্যালকুলেশন যদি তোমালোকে ফাস্ট নকৰা তেনে হলে তোমালোকৰ থাকি যাব সো এটোটো 1 মাৰ্কৰ কোৱেশ্চন আহিব 1 মাৰ্কৰ তোমাৰ যদি 3-4 মিনিট লগাই দিয়া তেনে হলে তোমাৰ থাকি যাব সো তুমি ক্যালকুলেশন বিলাক ফাস্ট কৰিব লাগিব মই যিমান ফাস্ট কৰিছো তাতকৈ তোমালোকে আৰু ফাস্ট কৰিব লাগিব তোমালোকক মই বুজাৱাৰ কাৰণে অলপ মানে মই স্লোকে কৰি দিছো ঠিক আছে তো 11 নম্বৰটো সম্পূৰ্ণ হৈ গ'ল তাৰপিছত আহিলে 12 নম্বৰটো 12 নম্বৰটো 14 plus 5 into 3 minus 8 divided by 4 এটা যদি আমি কৰো প্ৰথমতে আমি সৰু বান্ধনীৰ মাজত থকা কামটো কৰিম বদমাছটো তোমালোকক বহুতবাৰ লিখি আছো কাৰণ তোমালোকৰ মনত থাকি যোৱাকে 3 minus 8 divided by 4 is equal to 8 divided by 4 is equal to হৈ যাব 2 14 plus 5 into 3 minus 2 is equal to হৈ যাব 1 প্ৰথমতে আমি কি কৰিম মাল্টিপ্লিকেশন 14 plus 5 into 5 on the 5 তো এটো হৈ যাব आंसर 19 তো 12 নম্বৰ কোৱেশ্চনৰ आंसरটো কিমান হৈ যাব 19 তাৰপিছত আহিলে 13 নম্বৰটো 13 নম্বৰ কিমান 10 divided by 2 plus 5 minus 3 bracket close multiply 4 প্ৰথমতে আমি ব্ৰেকেটৰ ভিতৰত থোৱাখিনি কৰিম 2 কোনটো ব্ৰেকেট সৰু বান্ধনী স্মল ব্ৰেকেট 5 minus 2 is equal to কিমান হৈ যাব 2 into 4 10 divided by 2 plus 2 is equal to কিমান হৈ যাব 4 into 4 বদমাছ লমতে আমি প্ৰথমতে কোনটো কৰিম এতিয়া 10 divided by 4 10 divided by 4 গলে কিমান হৈ যাব 10 divided by 4 4 to the 8 2 পয়েন্ট দিলু 0 আহিলে 4 5 jar 20 তো 2.5 into 4 তো 2.5 into 4 গলে কিমান হৈ যাব into যদি আমি 4 কৰো 5 4 jar 20 2 20 0 2 ৰিমাইন্ডাৰ 4 to the 8 3 ৰিমাইন্ডাৰ 2 2 হৈ যাব 10 তো তোমালোকৰ आंसर ওলাই যাব 10.0 মানে আলটিমেটলি 10 তো 13 নম্বৰ কোৱেশ্চনৰ आंसरটো কিমান ওলাই গল 10 এতিয়া আহিলে 14 নম্বৰ কোৱেশ্চনটো 14 নম্বৰ কোৱেশ্চনটো কিমান 6 plus 7 3 into 2 plus 1 brackets close তো প্ৰথমতে আমি সৰু বান্ধনীৰ কাম কৰিম 2 plus 3 is equal to হৈ গল 3 6 plus এটো প্লাস 7 minus 3 3 jar 9 এতিয়া আমি কোনটো কৰিম ইয়াত প্লাস আছে প্লাসৰ কামটো প্ৰথমত কৰিম 6 plus 5 6 plus 7 is equal to হৈ যাব কিমান 13 minus 9 13 minus 9 হৈ গল 4 ক্যালকুলেশন যিমান পৰা হিমান ফাস্ট কৰিব লাগিব 14 নম্বৰটো হৈ গল মই আগতে 30 সেকেন্ডটো নাই লগা চাগে আই থিং নাজানো কিমান লাগিছে তো এতিয়া আহিলে 15 নম্বৰটো এতিয়া আহিলে 15 নম্বৰ কোৱেশ্চনটো 15 নম্বৰটো কি আছিল 8 plus 2
into 5 minus 3 bracket close divided by 4 8 plus প্ৰথমতে আমি কি কৰিম সৰু বান্ধনীৰ মাজত থকা কামটো কৰি লম 2 into 5 minus 2 is equal to 5 minus 3 is equal to কিমান হৈ যাব 2 bracket close divided by 4 8 plus 2 3 যায় কিমান হৈ যাব 6 divided by 4 8 plus এতিয়া আমি প্ৰথমতে কোনটো কৰিম এটো বদমাছ এতিয়ালৈকে যিমান বাৰ লিখিছো তোমালোকক আই থিংক মনত থাকি যাব লাগে তোমালোকৰ হেতু ইমান বাৰ চাইছা বস্তুটো ঠিক আছে তো প্ৰথমতে আমি কি কৰিম ডিভিজন ইয়াত থকা ডিভিজনটা আমি প্ৰথমতে কৰিম ব্ৰেকেটৰ কাম নাই ইয়াত তো 8 plus 6 ক যদি আমি 4 দি ডিভাইড কৰোঁ তেতিয়া কিমান হৈ যাব 6 1 jar 4 1 jar 4 এটা হৈ যাব 2 পইণ্ট দিলা 0 আহিলে 4 5 jar 20 so 1.5 তোমাৰ আলটিমেটলি আনসাৰ ওলাব 9.5 ঠিক আছে 15 নাম্বাৰ কোৱেশ্চন আনসাৰটো কিমান ওলাব 9.5 তাৰ পিছত আহিলে 16 নাম্বাৰটো 16 নাম্বাৰটো হৈ গ'ল 18 minus 6 plus 4 plus 2 into 1 bracket close plus 3 এটো প্ৰথমতে আমি কোনটো কৰিম সৰু বান্ধনী অলপ ডাঙৰ দেখিলে ভয় নকৰিবা আকৌ 4 plus 2 into 1 is equal to হৈ যাব 2 plus 3 18 minus 6 plus 4 plus 2 is equal to হৈ যাব কিমান 6 plus 3 is equal to 18 minus 6 plus 6 is equal to কিমান হৈ যাব 12 plus 3 প্ৰথমতে আমি কি কৰিম এডিশনটো প্ৰথমতে কৰিম প্ৰথমতে আমি এডিশনটো কৰিম তাৰ পিছত আমি সাবট্ৰেকশন কৰিম এডিশনটো কৰিলে কিমান হৈ যাব 18 plus 3 is equal to হৈ যাব 21 minus 12 is equal to কিমান হৈ যাব 21 minus 12 is equal to হৈ যাব 9 তো 16 নাম্বাৰ কোৱেশ্চন আনসাৰটো কিমান হৈ যাব 9 ঠিক আছে তাৰ পিছত আহিলে 17 নাম্বাৰটো 17 নাম্বাৰ কিমান হ'ব 16 divided by 4 plus 2 into 1 plus 3 is equal to 16 divided by 4 তো প্ৰথমতে কোনটো কাম কৰিম এটো কাম 16 divided by 4 plus 3 into 1 2 into 1 is equal to কিমান হৈ যাব 2 plus 3 16 divided by 4 plus 2 is equal to হৈ যাব 6 plus 3 প্ৰথমতে আমি কি কৰিম ডিভিজন 16 divided by 6 তো আমি প্ৰথমতে কৰি লম 16 divided by 6 is equal to হলে কিমান হ'ব তোমালোকক মই দশমিকত থকা বা পইণ্টত থকা সামবিলাক এটা কাৰণে কৰাই আছো যেন তোমালোকক পইণ্টত লালো পিছত দিনা ভয় নালাগে 6 2 jar হৈ যাব 12 4 পইণ্ট দিম 0 আহিলে 6 6 jar হৈ যাব 36 4 এটো 67 হৈ যাব এটো হৈ যাব 2.67 plus 3 এটো হৈ যাব 5.67 ঠিক আছে 17 নাম্বাৰ কোৱেশ্চনৰ আনসাৰটো কিমান ওলাই যাব 5.67 তোমালোকৰ ম্যাক্সিমাম প্ৰবাবিলিটি আছে যে তোমালোকৰ ডাইৰেক্ট এনেকা পইণ্টত লেভেল নিদিব পাৰে ডাইৰেক্ট এনেকা দিয়া প্ৰবাবিলিটি আছে কিন্তু যদি মই তোমালোকৰ পইণ্টত দিয়া নিহিকাও তো যদি কেনেবাকে আহি যায় পইণ্টত দিয়া ঠিক আছে তো মই তোমালোকৰ পইণ্টত দিয়াখিনিও দেখাই দিছো ডাইৰেক্ট 17 নাম্বাৰটো হৈ গ'ল তাৰ পিছত আহিলে 18 নাম্বাৰটো 18 নাম্বাৰটো কিমান হৈ যাব 10 plus 3 into bracket 5 minus 4 divided by 2 bracket close 10 plus 3 into 5 minus 2 যদি আমি 4 দি ডিভাইড কৰোঁ তেনে কিমান হৈ যাব 4 divided by 2 is equal to হৈ যাব 2 bracket close আমি প্ৰথমতে ব্ৰেকেটৰ ভিতৰত থাকাখিনি কৰিম কিমান হৈ যাব 3 10 plus 3 3 jar 9 প্ৰথমতে আমি কি কৰিম এডিশনটো ফাৰ্ষ্টত কৰিম নে মাল্টিপ্লিকেশনটো ফাৰ্ষ্টত কৰিম আকৌ বা কৈছো শুনা বি ও ডি এম এ এছ প্ৰথমতে কি আহে মাল্টিপ্লিকেশন সো প্ৰথমতে মাল্টিপ্লিকেশন কৰিম মাল্টিপ্লিকেশন কৰিলো 3 jar 9 একবাৰ লাষ্টত কিমান কৰিলো 19 এটো হৈ গ'ল তোমাৰ আনসাৰ ঠিক আছে তাৰ পিছত আহিলে 19 নাম্বাৰটো 19 নাম্বাৰটো হৈ গ'ল তোমাৰ 20 divided by 4 into 2
প্লাছ 5 মাইনাছ 3 এইটো হৈ যাব 20 ডিভাইডেড বাই 4 2 জাৰ 8 প্লাছ 5 মাইনাছ 2 5 প্ৰথমতে এবাৰ আমি এইটোৱে কৰি ল'লোঁ 5 মাইনাছ 3 20 ডিভাইডেড বাই 8 প্লাছ 5 মাইনাছ 3 হৈ যাব 2 20 যদি আমি 8 ডিভাইড কৰোঁ তেতিয়া কিমান হ'ব 8 2 জাৰ হৈ গ'ল 16 4 পইণ্ট দিলোঁ 0 আহিলে 8 5 জাৰ 40 2.5 প্লাছ 2 ৰিজাল্টটো কিমান হৈ যাব 4.5 ঠিক আছে তো 19 নাম্বাৰটো হৈ গ'ল 18 নাম্বাৰ হৈ গ'ল এতিয়া থাকিলে লাষ্ট ফাইনেল 20 নাম্বাৰটো 20 নাম্বাৰ কিমান 12 মাইনাছ 4 প্লাছ 3 ইনটু 6 মাইনাছ 5 12 minus 4 plus 3 into 6 minus 5 is equal to whole 1 is equal to 1 12 minus 4 plus 3 into 1 is equal to whole 3 এইটো তোমাৰ প্ৰথমতে কি কৰিব এডিশন 12 plus 3 হৈ যাব 15 minus 4 is equal to whole তোমাৰ 11 তো এইকেইটা হৈ গ'ল আজি মৰ্নিং দিয়া কোৱেশ্চন হোমৱৰ্কখিনি হ'ব এনসাৰ তোমালোকে যদি কিবা বুজি পোৱা নাই তেন্তে মোক সুধিবা ঠিক আছে এতিয়া তোমালোকে যদি ভিডিওটো ভাল পোৱা তেন্তে লাইক কৰিবা কমেন্ট কৰিবা যদি বুজি পোৱা নাই যদি ভাল লাগে আৰু সাবস্ক্ৰাইব কৰিবা ঠিক আছে তো মই তোমালোকক জিএনএমৰ কোৰ্সটো ফ্ৰীকে কৰাই দিয়াটো ভাল হৈছে বেয়া হৈছে হেতু তোমালোকে কমেন্ট কৰিবা মুঠতে তোমালোকৰ মতামতটো দিবা মই তোমালোকক অকল এটাই বিচাৰো যে কোনোবাই যেন কোৰ্স নলোৱাৰ কাৰণে এন্ট্ৰেন্স এক্সামটো যে বেয়া হোক মই হেতু নিবিচাৰো মানে মই যদি জেনুইনলি ক'বলৈ গ'লে মই বস্তুটো বুজি পাওঁ যে উইদাউট কোচিঙত আজিকালি যুগত বা কোচিং নহয় উইদাউট তুমি এনেকৈ কোনোবাই গাইড কৰা নকৰিলে কোচিং যে তোমালোকে পাছ কৰাটো যে কিমান টান সেইটো মই বুজি পাওঁ মানে তো সেইটো কাৰণে মই যিমানটো পাৰিছোঁ মই তোমালোকক মোৰ ফালৰ পৰা ফ্ৰীকে কৰাই দিছোঁ ঠিক আছে তো এটা মই তোমালোকক যদি ক'বলৈ গ'লে মই এখন ইনষ্টিটিউটত মই কোচিং কৰাইও আছোঁ হ'লেও কিমান ভাল আছে কিমান বেয়া হৈছে নাজানো তোমালোকে কমেণ্ট কৰিবা থেংক ইউ